অসমীয়াৰ সাহসৰ নাম হিমন্ত, হিন্দুত্বৰ গৌৰৱৰ নাম হিমন্ত, অসমবাসীৰ স্নেহ আৰু আদৰৰ নাম হিমন্ত, অসম চাণক্য হিমন্ত। তেওঁ সুৰক্ষিত অসমৰ স্বপ্নদ্ৰষ্টস্বৰূপ আকৰ, এনেকুৱা জননেতা পাবলৈ যে বৰ তাকৰ। আমাৰ মনত তেওঁ নৱযুগৰ বীৰ লাচিত, প্ৰতিটো আঘাতক ৰুধি শতৰু কৰি যাব পৰাজিত, বাংলাদেশী হুঁচিয়াৰ। আই অসমীৰ বুকুত গজালি মেলা খিলঞ্জীয়াক সুৰক্ষাৰ কৰিছে তেওঁ অংগীকাৰ। অসাধাৰণ বাকপটু, তীক্ষ্ণ মেধা সম্পন্ন, অনন্য মনোবলৰ গৰাকী হিমন্ত, কৰ্মদক্ষতাত যে অনন্ত। ভৱিষ্যত অসমৰ তেওঁ নতুন দিগন্ত, ৰাইজৰ সমস্যা কৰে অন্ত। ওঠৰ খোলা হাঁহিও যেন অফুৰন্ত, বিৰোধীয়ে কৰিব বিচাৰে দিকভ্ৰান্ত, নোৱাৰে কৰিব কাৰণ তেওঁৰ মনত সদায় শান্ত। যোগাত্মক চিন্তা, নিৰ্বিচ্ছিন্ন প্ৰয়াস, স্থিৰ লক্ষ্য আৰু একাগ্ৰতা তেওঁৰ আদৰ্শ। কৰ্মা নীতিৰ পৰা যুৱচামৰ মাজত তেওঁ মামাৰূপে জনপ্ৰিয়। ভাগিন হতো যে মামাৰ বৰ প্ৰিয়। বিশাল হৃদয়ৰ মানৱ দৰদী তেওঁ, ভেদাভেদৰ প্ৰাচীৰ ভাঙি সকলোকে লয় আঁকোৱালি। তেওঁৰ বলিষ্ঠ কণ্ঠই জনতাক সজাগ কৰে, জাতীয় প্ৰেমৰ মনোভাৱ জাগ্ৰত জনতাৰ ৰন্ধে ৰন্ধে বিয়পি পৰে। তেওঁৰ শব্দত প্ৰকাশ পায় সনাতনৰ গুণ গৰিমা। অসমখনিক গঢ়ি তুলিব বিচাৰে জাতি জনজাতি কৃষ্টি সংস্কৃতিৰ মিলনেৰে সুন্দৰ প্ৰতিমা। অনাগত দিনতো ভূতা তৰা হৈ আমাৰ মাজত জিলিকি থাকক তেওঁ। সীমাৰ পৰিধি ভাঙি বিশ্বৰ বুকুত নাম উজলি উঠক তেওঁৰ। সেয়াই আমাৰ শুভকামনা, ঈশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা।